অৱশেষত আৰক্ষীৰ জালত সুমি বৰা আৰু তাৰ্কিক বৰা। সুমি বৰা সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া আগবঢ়াইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। সুমি বৰাই জেল খোৱাতকৈ আগতে টকাখিনি উদ্ধাৰ কৰক, লিগেলি ইনভেষ্ট কৰা লোকসকলক সেই টকাখিনি ঘূৰাই দিয়ক। আনহাতে যিসকল লোকে অবৈধভাৱে ইনভেষ্ট কৰিছে সেই টকাখিনি চৰকাৰৰ ঘৰত জমা দিয়ক। এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ। অৱশেষত আৰক্ষীৰ জালত সুমি বৰা আৰু তাৰ্কিক বৰা। সুমি বৰা সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ প্ৰতিক্ৰিয়া। সুমি বৰাই জেল খোৱাতকৈ আগতে টকাখিনি উদ্ধাৰ কৰক, লিগেলি ইনভেষ্ট কৰা লোকসকলক টকাখিনি পুনৰ ঘূৰাই দিয়ক। আনহাতে যিসকল লোকে অবৈধভাৱে ইনভেষ্ট কৰিছে সেই টকাখিনি শীঘ্ৰেই চৰকাৰৰ ঘৰত জমা দিয়ক। ইয়াৰ উপৰি সুমি বৰা তাৰ্কিক বৰাক ইতিমধ্যে SITয়ে গতাই দিছে ডিব্ৰুগড় আৰক্ষীক। আৰু আমি যিহেতু জনাইছিলোঁ ইতিমধ্যে উৎকণ্ঠা অৱসান ঘটাই অৱশেষত আৰক্ষীৰ জালত পৰিছে ইতিমধ্যে সুমি বৰা আৰু তাৰ্কিক বৰা। আৰু ইতিমধ্যে বিগত প্ৰায় 10টা দিন ধৰি সুমি বৰা আৰু তাৰ্কিক বৰাই যিহেতু আত্মগোপন কৰি আছিলে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁলোকে আত্মগোপন কৰি আছিলে, বিভিন্ন ঠাইত তেওঁলোকে সলনি কৰিছিলে। আৰু ইতিমধ্যে এই সকলোবোৰ অৱসানৰ উৰ ঘটাই ইতিমধ্যে আৰক্ষীৰ ওচৰত তেওঁলোকে বৰ্তমান সময়ত আত্মসমৰ্পণ কৰিছে। আৰু আত্মসমৰ্পণ কৰাৰ লগে লগে এই খবৰে বৰ্তমান সংবাদ শিৰোনাম দখল কৰিছে। আৰু শেহতীয়াকৈ সুমি বৰা আৰু তাৰ্কিক বৰাৰ যি ঘটনা সংঘটিত হৈছে সেই ঘটনা সন্দৰ্ভত ইতিমধ্যে কেইবাগৰাকীও লোকে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। আৰু শেহতীয়াকৈ সুমি বৰা আৰু তাৰ্কিক বৰাৰ সন্দৰ্ভত এতিয়া মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও শেহতীয়াকৈ প্ৰতিক্ৰিয়া আগবঢ়াইছে। আৰু তেওঁ উল্লেখ কৰিছে যে সুমি বৰাই জেল খোৱাটো ডাঙৰ কথা নহয়, তাতকৈ আগতে টকাখিনি উদ্ধাৰ কৰক। অৰ্থাৎ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে তেওঁ জেল খোৱাটো পিছৰ কথা, তেওঁ বৰ্তমান যিহেতু আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে, আৰক্ষীয়ে যিহেতু তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে তেওঁলোকৰ বিৰুদ্ধে। আৰু তদন্তৰ আওতাত তেওঁলোক যদি দোষী সাব্যস্ত হয় তেন্তে তেওঁলোক জেললৈ যোৱাটো নিশ্চিত। কিন্তু তেওঁলোকক জেল পঠিওৱাৰ পূৰ্বে আগতে যিখিনি টকা তেওঁলোকে আত্মসাৎ কৰিছিলে, যিসকল সৰ্বসাধাৰণৰ পৰা তেওঁলোকে সেই টকাখিনি আত্মসাৎ কৰিছিলে, সেই টকাখিনি প্ৰথমতে উদ্ধাৰ কৰক, তাৰপিছত তেওঁলোকক জেললৈ পঠিওৱাৰ চিন্তা কৰক। ইয়াৰ লগতে উল্লেখ কৰিছে লিগেলি ইনভেষ্ট কৰা লোকসকলক টকাখিনি শীঘ্ৰে ঘূৰাই দিয়ক। অৰ্থাৎ তেওঁলোকৰ যি ভুৱা ট্ৰেডিং ফাণ্ড তেওঁলোকে গঢ়ি তুলিছিলে, সেই ভুৱা ট্ৰেডিং মাৰ্কেটত যিসকল লোকে লিগেলি ইনভেষ্ট কৰিছিলে, অৰ্থাৎ যিসকলে বৈধভাৱে ইনভেষ্ট কৰিছিলে, তেওঁলোকৰ সেই টকাখিনি শীঘ্ৰেই ঘূৰাই দিয়াৰ ইতিমধ্যে আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে। আৰু লগতে তেওঁ উল্লেখ কৰিছে যিসকল লোকে ইলিগেল অৰ্থাৎ অবৈধভাৱে যিসকল লোকে সেই ট্ৰেডিং মাৰ্কেটত টকা ইনভেষ্ট কৰিছিলে, সেই টকাখিনি যাতে শীঘ্ৰেই উদ্ধাৰ কৰে আৰু শীঘ্ৰেই উদ্ধাৰ কৰি সেই টকাখিনি চৰকাৰৰ ঘৰত জমা দিয়াৰ কথা ইতিমধ্যে মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু উল্লেখযোগ্য যে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা সুমি বৰা আৰু তাৰ্কিক বৰাক ইতিমধ্যে STFে ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীক গতাই দিছে। সংবাদ মাধ্যমৰ আগত বহু বিস্ফোৰক ভাষ্য প্ৰদান কৰিছে বৰ্তমান সময়ত সুমি বৰা আৰু তাৰ্কিক বৰা। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে বিগত 10 দিনৰ পৰা যি সংবাদ শিৰোনাম দখল কৰিছিলে সুমি বৰা তাৰ্কিক বৰাৰ ঘটনা। আৰু ইতিমধ্যে বুধবাৰৰ দিনটোত সুমি বৰাই এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিছিলে। আৰু সেই বিশেষ ভিডিঅ'টোত সংবাদ মাধ্যমত তেওঁ কটু মন্তব্য প্ৰদান কৰিছিলে। আৰু ইতিমধ্যে সংবাদ মাধ্যমক ধৰি তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। তেওঁ ব্লেম লগোৱা দেখিবলৈ পোৱা গৈছিলে সংবাদ মাধ্যমৰ এক প্ৰকাৰৰ। আৰু শেহতীয়াকৈ সেই ভিডিঅ'টো প্ৰকাশ হোৱাৰ পিছতে সেই ভিডিঅ'টোত তেওঁ স্পষ্টভাৱে উল্লেখ কৰিছিলে তেওঁ শীঘ্ৰে আত্মসমৰ্পণ কৰিব নিজৰ স্বামী তাৰ্কিক বৰাৰ সৈতে। আৰু ইতিমধ্যে তেওঁ আৰক্ষী জালত পৰিছে আৰু ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। আৰু শেহতীয়াকৈ এই বিষয়টোৰ সন্দৰ্ভত যিহেতু কেইবাগৰাকীও মন্ত্ৰী আমোলা বৰ্তমান সময়ত মন্তব্য প্ৰকাশ কৰিছে, মুখ্যমন্ত্ৰীগৰাকীয়েও পূৰ্বতে ইতিমধ্যে এই বিষয়টোৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে। শেহতীয়াকৈ এতিয়া প্ৰতিক্ৰিয়া দাঙি ধৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উল্লেখ কৰিছে যে সুমি বৰাই জেলৰ ভাত খোৱাটো ডাঙৰ কথা নহয়, অৰ্থাৎ সুমি বৰাই জেললৈ যোৱাটো ডাঙৰ কথা নহয়। তেওঁ যিহেতু ধৰিছে আৰক্ষীয়ে, তেওঁৰ বিৰুদ্ধে যিহেতু তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিব। আৰু কি তদন্ত আওতাত কেনেকুৱা ধৰণৰ তথ্য ফাদিল হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। কিন্তু সুমি বৰাক জেল পঠোৱাৰ আগতে আচলতে তেওঁলোকে যিখিনি টকা আত্মসাৎ কৰিছিলে, যিখিনি টকা সৰ্বসাধাৰণক তেওঁলোকে লোভ দেখুৱাই আত্মসাৎ কৰিছিলে, সেই টকাখিনি যাতে তেওঁলোকে যাতে শীঘ্ৰেই উদ্ধাৰ কৰিব পাৰে তাক লৈ এতিয়া আৰক্ষীক ইতিমধ্যে তেওঁলোকে এক নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰু যিসকল লোকে লিগেলি ইনভেষ্ট কৰিছিলে, অৰ্থাৎ তেওঁলোকে যি ভুৱা ট্ৰেডিং মাৰ্কেট গঢ়ি তুলিছিলে, সেই ভুৱা ট্ৰেডিং মাৰ্কেটত যিসকল লোকে তেওঁলোকৰ কথাত ভুল গৈ লিগেলি ইনভেষ্ট কৰিছিলে, সেই লিগেলি ইনভেষ্ট কৰা টকাখিনি যাতে শীঘ্ৰে তেওঁলোকৰ যিসকল প্ৰাপ্য আছে, যিসকল প্ৰাপ্যদাতা আছে সেই টকাখিনি তেওঁলোকক যাতে সেই টকাখিনি যাতে উভতাই দিয়ে তাক লৈ আৰক্ষীয়ে যাতে এক সষ্টম পদক্ষেপ গ্ৰহণ কৰিব পাৰে। আৰু ইয়াৰ উপৰিও যিসকল লোকে অবৈধভাৱে সেই ট্ৰেডিং মাৰ্কেটত টকা বিনিয়োগ কৰিছিলে, অৰ্থাৎ ইনভেষ্ট কৰিছিলে, সেই টকাখিনি যাতে শীঘ্ৰেই চৰকাৰৰ ঘৰত যাতে জমা দিয়ে তাক লৈ ইতিমধ্যে মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু সেইখিনি টকাৰে যাতে অসমৰ নতুন যাতে গুৱাহাটী নতুবা অসমৰ বিভিন্ন প্ৰান্তত যিসমূহ নতুন আন্তঃগাঁথনি প্ৰক্ৰিয়াসমূহ আছে সেই আন্তঃগাঁথনি প্ৰক্ৰিয়াসমূহ যাতে শীঘ্ৰে যাতে সম্পন্ন কৰিব পাৰে তাক লৈ ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু ইতিমধ্যে সুমি বৰা আৰু তাৰ্কিক বৰাক STIয়ে গতাই দিছে বৰ্তমান ডিব্ৰুগড় আৰক্ষীক।